নহয় আচলতে আমাৰ বিজি ৰোড বুলি কয় যেটো এই বিজি ৰোডটো আমাৰ শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা আমাৰ সোণাৰীলৈকে গৈছে। এই ৰাস্তাটো অসম মালাৰ অধীনত 121 কোটি টকা আমি ধাৰ্য কৰি দিছোঁ আৰু লেণ্ড কম্পেনচেশ্যনৰ কাৰণে বেলেগ টকা 121 কোটি টকাৰে 2 বছৰৰ ভিতৰত শেষ কৰিব লাগে। যোৱা মাৰ্চ মাহত মানে 2024ৰ মাৰ্চ মাহত কাম শেষ কৰিবলগীয়া আছিলে, কিন্তু এতিয়ালৈকে ফিজিকেল প্ৰগ্ৰেছ মাত্ৰ 14%, 14% প্ৰগ্ৰেছ কৰি মানে পলিটিচিয়ানৰ নাম লৈ ঠিকাদাৰ শিৱ হৰলালকাই ইয়াত কাম পেলাই থৈ সদায় বেলেগ বেলেগ নাটক কৰি আছে। আগতে এবাৰ চাই লৈ মই তেওঁক কৈ দিলোঁ যে তুমি ইমান দিনৰ ভিতৰত কাম শেষ কৰিব লাগিব, গভৰ্ণমেণ্টৰ টাৰ্গেট মাৰ্চতে আছিলে, তথাপি তুমি নোৱাৰিলা, গতিকে 2 দিন টাইম লৈ তুমি শেষ কৰি দিয়া। তাৰপিছত বহুত প্লেনিং দিলে, প্লেনিং দিয়াৰ পাছত গোটেই ইঞ্জিনিয়াৰ চব আছিলে, চব প্লেনিং দিলে আমুকৰ ভিতৰত কৰিম। তাৰপিছততো আহি তেওঁ ড্ৰেইন কেইটামান খান্দি লৈ পেলাই থৈ গুচি গ'ল। এতিয়া আপুনি দেখিছে যে শিৱসাগৰ নগৰখন ষ্টেচন চাৰিআলিৰ পৰা এই গোটেই পাৰ্টটো একেবাৰে থাকিব নোৱাৰা, একেবাৰে জমৰ নগৰত পৰিণত হৈছে। গোটেই ব্যৱসায়বিলাকৰ ব্যৱসায় বৰবাদ হৈ গৈছে। মানুহৰ নিজৰ ঘৰলৈ সোমাব নোৱাৰে, এনেই ড্ৰেইনটোক খান্দি দিলে, এতিয়া ড্ৰেইনত বৰষুণ দিলে পানী জমা হৈ যায় আৰু তাৰপিছত সেইটো গোটেইটো ৰাস্তালৈ আহি যায়। ONGCৰ যিটো ৱৰ্কশ্বপ আছে, ৱৰ্কশ্বপৰ সন্মুখত পানী। একমাত্ৰ শিৱ হৰলালকা নামৰ এই যিজন ঠিকাদাৰ, যিজনে পলিটিকেল স্পন্সৰশ্বিপত ইয়াত ঠিকা লৈছে আৰু পলিটিকেল স্পন্সৰশ্বিপত দাদাগিৰি কৰি অফিচাৰবিলাক ইঞ্জিনিয়াৰবিলাকৰ ওচৰত দাদাগিৰি কৰি কাম নকৰাকৈ পেলাই থৈছে। তেওঁক সেইকাৰণে আজি লাষ্ট ৱাৰ্ণিং দিবৰ কাৰণে তেওঁক লৈ আহিছিলোঁ ছাৰ্ভে কৰিবৰ কাৰণে, কিন্তু তেওঁ এতিয়া মিছাকৈ পলাইছে। তেওঁ আমাক জনাইছে যে 5 দিনৰ আগৰ পৰা তেওঁ বেমাৰ, অথচ তেওঁ পৰহিৰ দিনটোত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ফোনত মোৰ লগত কথা পাতিছে যে মই 10 বজাৰ আগত গৈ আছোঁ, ছাৰ পাই যামগৈ, এনেকৈ কৈছে। কিন্তু তেওঁ নাহিলে আজি। সেইকাৰণে আজি যি প্ৰজেক্টৰ যাৰ ইয়াত ছুপাৰভিজনৰ দায়িত্ব আছিলে তেওঁলোকক মাতি লৈ অহা হৈছে, তেওঁলোকক কৈ দিয়া হৈছে হয় তেওঁ কাম সোনকালে শেষ কৰি দিব লাগিব, নহ'লে এই কামটো তেওঁ এৰি দিব লাগিব। মুঠতে পাব্লিকক এনেকৈ হাৰাশাস্তি দিবৰ কাৰণে আমি কেতিয়াও দিব নোৱাৰোঁ। আপোনালোকে চবতে গোটেই ৰাস্তাটোৱে তেনেকুৱা, ক'ৰবাত স্কুলৰ সন্মুখত এনেকুৱা হৈছে যে ডাঙৰ ডাঙৰ গাঁত। ৰাস্তাটো যেতিয়া তেওঁক কামত দি দিলোঁ, যোৱা 2 বছৰ তেওঁ এই ৰাস্তাটোৰ কাষ্টডিয়ান, যদি কিবা ক'ৰবাত বেয়া হৈ থাকে তাৰ ৰিপেয়াৰিং কৰাৰ দায়িত্ব তেওঁ। ৰিপেয়াৰিঙৰ কথাটো বাদেই দিয়ক, মানুহক এনেকুৱা হাৰাশাস্তি কৰিছে যে ৰাস্তাটো কেতিয়া হ'ব আমাৰ কোনো গেৰাণ্টি নাই। যিটো 2 বছৰৰ ভিতৰত শেষ হ'ব লাগিছিলে, এতিয়া 2.5 বছৰ হ'ল, 2.5 বছৰত 14% কাম হৈছে। আৰু তাৰ পাছত পলিটিচিয়ানৰ নাম লৈ তেওঁ আকৌ ডাঙৰ কথা কয়। মোৰ সন্মুখততো পলিটিচিয়ানৰ নাম লৈ লাভ নাই নহয়, পৃথিৱীৰ ডাঙৰ পলিটিচিয়ানৰ নাম লৈও মোৰ সন্মুখত কোনো কাম নাই। অতি স্পষ্টকৈ কৈ দিয়া হৈছে হয় তেওঁ কাম এৰিব লাগিব, নহ'লে সোনকালে তাক কাম শেষ কৰি দিব লাগিব।